গড়ৈমাৰীত আমচু নেতাক হত্যা। ঘটনাস্থলীত উপস্থিত আমচুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। হত্যাৰ বলি হোৱা আমচু নেতা লোহিত হুছেইনৰ বাসগৃহত আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ উপস্থিত হৈ মৃত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। যোৱাকালি সন্ধিয়া যি নৃশংসভাৱে আমচুৰ এজন আমাৰ সতীৰ্থক ডেগাৰে হানি খুচি হত্যা কৰা হ'ল, এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু আমি মৰ্মাহত হৈছোঁ যে আচলতে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যে আচলতে সম্পূৰ্ণভাৱে গৃহ বিভাগ ফেইলিয়ৰ হৈছে আৰু বিশেষকৈ কামৰূপ গ্ৰাম্যৰ আৰক্ষীসকল যে সদায় বিফল, এই অঞ্চলবিলাকত সদায় এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে আৰু গড়াইমাৰী আৰক্ষীয়েও অপাধিলা নীতিৰ বাবে এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হৈছে। আৰু যোৱাকালিৰ হত্যাকাণ্ডটো আৰক্ষীৰ দুষ্কৃতিকাৰীয়ে এনেকুৱা ধৰণে আমাৰ সতীৰ্থজনক এনেকুৱা হত্যা কৰি পলাই যাবলৈ সক্ষম হ'ল। কিন্তু আচলতে আমি এই কথাটোত মই আৰক্ষীক স্পষ্টভাৱে সকীয়াব বিচাৰিছোঁ যে আৰক্ষীয়ে যোৱাকালিৰ পৰা আজিলৈকে আচলতে আছামীসকলৰ লগত যিসকলক ৰাইজে চিনি পায়, প্ৰত্যক্ষ কৰিছে, সেইসকল আছামীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কিন্তু বিফল হৈছে। এজনক গ্ৰেপ্তাৰ কৰিছে, কিন্তু যিজন মূল আছামী তাৰ লগত আজি ছাত্ৰ একতা সভা বা ছাত্ৰ ছাত্ৰীসকলৰ এই পৰিচালনা সমিতিৰ সভাপতি আব্দুৰ ৰেজ্জাক, তেওঁৰ লগত যোৱা বছৰৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ লগত কাজিয়া চলি আছে আৰু এই কথাটো বিভিন্ন সময়ত আৰক্ষীত গোচৰো হৈছে। তাৰপিছতো কোনো ধৰণৰ এই ৰেজ্জাকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, কাৰণ ৰেজ্জাক হৈছে কমলা কলিতাৰ সহাত স্বৰূপ আৰু তেওঁ শাসকীয় দলৰ মানে সহযোগী দল হিচাপে যিহেতু AGPৰ তেওঁ প্ৰাক্তন বিধায়ক আৰু তেওঁৰ ক্ষমতা ব্যৱহাৰ কৰি ৰেজ্জাকে এই অঞ্চলবিলাকত সদায় এনেকুৱা ধৰণৰ উদ্ভণ্ডালি আৰু এনেকুৱা ধৰণৰ কামবিলাক কৰি আহিছে। গতিকে মই স্পষ্টকৈ কৈছোঁ, এজনক গ্ৰেপ্তাৰ নহয়, এইটো সম্পূৰ্ণ এটা ৰাজনৈতিক হত্যাকাণ্ড। ইয়াত কোনো ধৰণৰ মানে এনেকুৱা সহজ হত্যাকাণ্ড নহয়, এইটো প্ৰি প্লেন কৰি ৰাজনৈতিকভাৱে লোহিত হুছেইনক হত্যা কৰা হৈছে। গতিকে আমি এইটো কোনো পদ্ধতিতে মানি নলওঁ। এইটো স্পষ্ট কথা যে কমলা কলিতা সেইখন মঞ্চত থকাৰ পিছত, সেইখন যিসকলে যুৱ মহোৎসৱ পাতিছিলে তেওঁলোকৰ CMD নুৰুল হক তেওঁ থকাৰ পিছত, তাৰপিছত তাতে নিৰাপত্তা আৰক্ষী থকাৰ পিছত কেনেকৈ তাতে গৈ এজন যুৱকে ৰেজ্জাকৰ সৰু ভায়েকে গৈ ডেগাৰ লৈ মুকলিভাৱে এজন আমচু কৰ্মকৰ্তাক এজন যুৱকক হত্যা কৰিব পাৰিলে? গতিকে এইটো সম্পূৰ্ণভাৱে এটা ৰাজনৈতিক হত্যাকাণ্ড, ইয়াৰ জবাব লাগিব। সেইকাৰণে আমি এটা জুডিচিয়েল ইনকুৱাৰী বিচাৰিছোঁ। ইয়াত জুডিচিয়েল ইনকুৱাৰী হ'ব লাগিব। আমাক ৰাইজে অভিযোগ কৰা মতে মঞ্চৰ পৰা যেতিয়া আব্দুৰ ৰেজ্জাক নামি গৈছে, কাৰণ এই হত্যাকাণ্ডৰ লগত সম্পূৰ্ণভাৱে জড়িত হৈ আছে আব্দুৰ ৰেজ্জাক, তেওঁৰ ভাইক ব্যৱহাৰ কৰা হৈছে আৰু বহু মানুহ ইয়াত জড়িত হৈ আছে। প্ৰি প্লেন এইটো ৰাজনৈতিক যিটো হত্যাকাণ্ড। কমলা কলিতা যেতিয়া মঞ্চৰ পৰা নামি গৈছে বুলি কৈছে, ৰাইজে আমাক অভিযোগ কৰিছে, সেই সময়ত কমলা কলিতাই তেওঁক লগত লৈ নামি গৈছে মঞ্চৰ পৰা। এজন আছামী, তাতে এজন আছামীক ধৰা হ'ল। আব্দুৰ ৰেজ্জাক যিজন মূল আছামী, তেওঁ প্ৰতিবাৰে এই ঘটনাবিলাক সংঘটিত কৰি আছে, বিদ্যালয়খনত অস্থিৰ পৰিৱেশ সৃষ্টি কৰিছে গভৰ্ণিং বডিৰ সভাপতি হৈ পেলাই। কিয় কমলা কলিতাই তেওঁক ষ্টেজৰ পৰা একেলগে নামি গ'ল? কিয় কমলা কলিতাই আব্দুৰ ৰেজ্জাকক পুলিচৰ হাতত গতাই নিদিলে? চাওক, আমি যিমান দূৰ গম পাওঁ যে গভৰ্ণিং বডিৰ চেয়াৰমেন কমলা কলিতা ডাঙৰীয়াৰ পৰা ৰাইজে অভিযোগ কৰা মতে তেওঁ কিনি আনিছে। ৰাইজে আমাক যিমান দূৰ অভিযোগ কৰিছে, তেওঁ গভৰ্ণিং বডিৰ এখন বিদ্যালয়ৰ গভৰ্ণিং বডিৰ সভাপতি হোৱাৰ তেওঁৰ দক্ষতা নাই। সেইজন মানুহক ৰাজনৈতিক আশীৰ্বাদত তেওঁ এই গভৰ্ণিং বডিৰ চেয়াৰমেন হৈছে আৰু যোৱা বছৰৰ পৰাই ছাত্ৰ একতা সভাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত তেওঁৰ সদায় অমিল হৈ থাকে। যোৱা বছৰ যেতিয়া আদৰণি সভা পাতিছিল তেতিয়াও এটা বিতৰ্ক হৈছিলে, এইবাৰ আদৰণি সভা পাতিছে তাতেও বিতৰ্ক হৈছে। মানে এই গভৰ্ণিং বডিৰ সভাপতিজনক লৈ তেওঁ সদায় ৰাজনৈতিক ক্ষমতা দেখুৱাই সদায় তেওঁ ছাত্ৰ ছাত্ৰী বা এই অঞ্চলবিলাকৰ মানুহক ডমিনেট কৰি ৰাখিব বিচাৰিছে। গতিকে যোৱা বছৰৰ পৰা এই বছৰলৈকে এই ঘটনাৰ সূত্ৰপাতবিলাক হৈ আছে আৰু সময়ে সময়ে আৰক্ষীও অৱগত। আৰক্ষীয়ে ব্যৱস্থা নোলোৱাৰ কাৰণে আৰু আমচুৱেও এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে নাম FIR দিয়াৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ কাৰণে আজি লোহিত হুছেইন হেৰাইছে। গতিকে সেইকাৰণে আমি কৈছোঁ যে সম্পূৰ্ণভাৱে এইটো প্ৰি প্লেন ৰাজনৈতিক হত্যাকাণ্ড। গভৰ্ণিং বডিৰ চেয়াৰমেন ৰেজ্জাকৰ নেতৃত্বত তেওঁৰ সৰু ভাইক আৰু কোন আছে সেইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা নল'লে পৰিণাম ভয়াৱহ হ'ব। লোহিত হুছেইনৰ হত্যাকাণ্ডত তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰা নহয়, সম্পূৰ্ণ কামৰূপ গ্ৰাম্য জিলা আমাৰ এই অঞ্চলবিলাক কিন্তু আমি গণতান্ত্ৰিক আন্দোলনেৰে স্তব্ধ কৰি দিম। আৰু আৰক্ষীক মই স্পষ্টকৈ কৈছোঁ, ইয়াৰ আগতো আমাৰ আমচুৰ কৰ্মকৰ্তাই আব্দুৰ ৰেজ্জাকৰ বিৰুদ্ধে FIR দাখিল কৰিছিল। কিছুসকল এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে FIR দাখিল কৰিছিল। গড়াইমাৰী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নকৰাৰ কাৰণেও আজি এই হত্যাকাণ্ডটো সংঘটিত হৈছে। গড়াইমাৰী আৰক্ষীয়ে যদি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন
তেনেহ'লে আজি এই দুষ্কৃতিকাৰীয়ে আমাৰ মাজৰ পৰা লোহিত হুছেইনক আজি মানে কাঢ়ি ল'ব নোৱাৰিলেহেঁতেন। গতিকে গড়াইমাৰী আৰক্ষীৰ বিৰুদ্ধেও তদন্ত হ'ব লাগিব। ডিজিপি মহোদয়ক আহ্বান জনাইছোঁ যে এই অঞ্চলবিলাক যিবিলাক আৰক্ষী আহে সদায় তেওঁলোকে দুষ্কৃতিকাৰীসকলৰ লগত দুৰ্বৃত্তসকলৰ লগত তেওঁলোকে মিলিজুলি তেওঁলোকে ইয়াত কমিশ্যন ৰাজ চলাই ইয়াত এই অঞ্চলবিলাকত আইন শৃংখলা চলোৱাত তেওঁলোকে ব্যৰ্থ হৈ আছে। সেইকাৰণে গতিকে মই স্পষ্টকৈ কৈছোঁ গড়াইমাৰী আৰক্ষীৰ বিৰুদ্ধেও ডিজিপি মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আব্দুৰ ৰাজ্জাক আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এই প্ৰি প্লেন মাৰ্ডাৰত কোন কোন জড়িত হৈছে প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰিবলৈ 24 ঘণ্টাৰ ভিতৰত, আৰু 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নহ'লে ব্যাপক গণতান্ত্ৰিক আন্দোলন এই অঞ্চলবিলাকত গঢ়ি তোলা হ'ব। কাৰণ এটপাল তেজৰ মূল্য আমি অথলে যাবলৈ নিদিওঁ লোহিত হুছেইনৰ। কাৰণ লোহিত হুছেইন আমাৰ কৰ্মকৰ্তা আছিলে, আৰু লোহিত হুছেইনক যিসকলে হত্যা কৰিছে, যেতিয়ালৈকে লোহিত হুছেইনৰ হত্যাকাৰীক ফাঁচি কাটত লগাব নোৱাৰিম তেতিয়ালৈকে আমচুৰ আন্দোলন কিন্তু অব্যাহত থাকিব। এইটো আমি ৰেহাই নিদিওঁ। আৰু কমলা কলিতা ডাঙৰীয়াও মঞ্চত থকাৰ পিছত মুকলিভাৱে এজন মানুহ হত্যা কৰা হ'ল, আৰু সেই কমলা কলিতাই সেইজন গভৰ্ণিং বডিৰ চেয়াৰমেন পাতিছে ৰেজ্জাকক, আৰু সেই ৰেজ্জাকক নামি কিয় লৈ গ'ল, নমাই কিয় ষ্টেজৰ পৰা লৈ গ'ল, ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে। ৰাইজে তদন্ত বিচাৰিছে, আমিও তদন্ত বিচাৰিছোঁ। আৰু সেইকাৰণে মই পুনৰবাৰ কৈছোঁ এই লোহিত হুছেইনৰ হত্যাকাণ্ডটো সম্পূৰ্ণ ৰাজনৈতিক আৰু উদ্দেশ্যমণ্ডিত আৰু প্ৰি প্লেন মাৰ্ডাৰ কৰা হৈছে। গতিকে আৰক্ষী প্ৰশাসন ডিজিপি মহোদয়ে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আমি আমাৰ গণতান্ত্ৰিক আন্দোলন কিন্তু আমি অব্যাহত ৰাখিম। কুসুম হোটেল বছৰ অবিৰত সেৱা। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।